क्या बोलना चाहेंगे आप? तो इसके लिए आप लोगों ने यहाँ मतलब ये सब ये किया और कितना पैसा रखा किया था और क्या करने के लिए आप लोगों का जिसकी तरफ से एक्चुअली क्या क्या प्रोजेक्ट है बताइए। ये यहाँ पे जो लोकल कम्युनिटी उन्होंने हमें अप्रोच किया था, तो ये स्कूल बिल्डिंग के लिए, तो उसके लिए हमने अराउंड 14 लाख रुपए अप्रूव किया है और ये अभी स्कूल बिल्डिंग अभी कंप्लीट हो चुका है, इसका आगे का ऑपरेशन हुआ है। और आप लोगों का पास लोगों को देने के लिए क्या क्या प्रोजेक्ट है? अभी ऑलरेडी हमारे पास हम हेल्थ केयर में एक प्रोजेक्ट चल रहा है जो हम आई कैम्प कर रहे हैं, तो ऑलरेडी हम 18th आई कैम्प इस एरिया में पूरा जहाँ भी ऑपरेशनल एरिया है, जिसमें हमने अभी तक मोर देन 700 लोगों का फ्री आई कैटरेक्ट ऑपरेशन कर चुके हैं और अभी भी हमारे कैंप लाइन अप है, तो वो सारे ऑपरेशनल एरिया में ही होंगे। इसमें मेडिकल कैंप एक्चुअली हम लोग अभी क्या कर रहे हैं कि मेडिकल कैंप ऑर्गेनाइज करा रहे हैं। जहाँ जहाँ पे हॉस्पिटल नहीं है या पेशेंट ज्यादा हैं, मेडिकल कैंप वहाँ लोकल में जाके ऑर्गेनाइज कर रहे हैं और लोग उसको अटेंड करते हैं। मेनली इसमें आई कैंप में बहुत सक्सेसफुल रहा है, बहुत लोगों ने पार्टिसिपेट किया है, बहुत लोगों को ऑपरेशन हुआ है। और भी कुछ जो बीमारियां यहाँ पे ज्यादा हैं उसके लिए हम ये कोशिश करेंगे कि डॉक्टर्स को वहीं पे लेके जाएं और उनका इलाज करते हैं। स्कूलখন মানে আমি যোৱাবাৰ হতে দেখিলে পানী আছিলে, সেইকাৰণে আমি যোৱা বছৰতে পানী দেখিছিলো, সেইকাৰণে আমি নিজে এইটো স্কিল দিছো। আৰু আই কেম্প যেনেকৈ কৈছে, আমি মেৰাপানী অঞ্চলত কেইবাটাও আই কেম্প কৰিছো আৰু এই আই কেম্প বহুত ছাকচেছ হৈছে। আপোনালোকে সুধিব পাৰে, কেটাৰেক অপাৰেশ্যন আমি ফ্ৰী অফ কষ্ট কৰোঁ, চশমা দিওঁ মানুহক, আমি ইয়াৰ পৰা লৈ যাওঁ, লৈ গৈ লায়ন্স ক্লাবৰ লগত আমাৰ টাই আপ আছে, আমি এনজিচি টাই আপ আছে, তেওঁলোকৰ তাত অপাৰেশ্যন কৰি আকৌ ঘৰত থৈ যায়। আৰু ইটছ ভেৰি ছাকচেছফুল। আপোনালোকে সুধিব পাৰে, ফিডবেক ল'ব পাৰে, গোটেই এৰিয়াত ছাকচেছ। আমি আৰু কৰাম और भी हम कराने जा रहे हैं प्रोजेक्ट्स में। मैं आपको बताऊं, एक तो वाटर का जैसे आप बोल भी रहे हैं, तो वाटर ट्रीटमेंट की बहुत ज्यादा जरूरत है। वाटर फिल्टर्स एंड वाटर ट्रीटमेंट, और लोकल में कुछ इस तरह के कोर्स भी इन लोगों को एम्प्लॉयमेंट मिल सके और जो लेडीज हैं उनका कुछ बिजनेस स्टार्ट हो सके, उस टाइप के कोर्स अगर कोई रिक्वायरमेंट आएगा तो हम जरूर। ठीक है, थैंक यू। কাবেৰী এনজিঅ' গোটৰ সহায়ত আমাৰ হিন্দুপুৰ শিশু মুক্তি প্ৰাথমিক বিদ্যালয়ত যি নৱনিৰ্মিত বাগগৃহ নিৰ্মাণ কৰিলে, ONGC যোৰহাট চিনামৰা স্থিত বিষয়ববীয়াসকল আজি তাৰ উপস্থিত আছিল আৰু আমাৰ তেখেতলোকক এই বিদ্যালয়ৰ গোটেই সমস্যাখিনি দেখুৱাইছোঁ। তেখেতলোকে আমাক আশ্বাস দিছে ভৱিষ্যতে আৰু এই বিদ্যালয়খনৰ যিখিনি বাকী ৰৈ গৈছে সমস্যা, সেই সমস্যাখিনিও সমাধান কৰাৰ এটা তেখেতলোকে আমাক প্ৰস্তাৱ আগবঢ়াইছে। গতিকে তেখেতলোক সকলোলৈকে আমাৰ হিন্দুপুৰ শিশু মুক্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই অশেষ ধন্যবাদ জনাইছোঁ। গতিকে মোৰ বিশেষ ক'বলগীয়া নাই। আমাৰ এই বিদ্যালয়খনৰ বহুত সমস্যা আছে, এই সমস্যাখিনি যাতে তেওঁবিলাকে সমাধান কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ এই গাঁওখনৰ সকলোৰে উন্নতি সাধন কৰে, তাৰ বাবেও তেখেতলোকক আমি সকলো ক্ষেত্ৰতে অৱগত কৰিছোঁ। এই বিষয়ে ইমানকে ক'লো মই। আপোনালোকৰ সেই টকাটো কিমান দিছে আমি বিশেষকৈ নাজানো, তেখেতলোকে পৰিমাণটো আমাক বিশেষ জনোৱা নাই। গতিকে কাবেৰী গোটেইহে জানিব। গতিকে গোটেই বিষয়টো তেখেতলোকৰ লগতহে আছে। ভৱিষ্যতে আপোনালোকৰ স্কুলখনৰ যিবিলাক যাৱতীয় সামগ্ৰিক সমস্যা আছে, হয়, সেই সমস্যাখিনি আপোনালোকক পূৰণ কৰাৰ দিছে। তেখেতৰ মানে ONGC যিকেইজন মেইন এছেট মেনেজাৰ, তেখেতে আমি সুধিলোঁ, সোধাৰ পিছত তেখেতে ক'লে যে আপোনালোকৰ যিটো বইজ টয়লেট, তাৰপিছত আৰু মেইন বিদ্যালয়খনৰ গোটেই ঘৰটো ভগা চিগা, সেইটো দেখুৱালোঁ। তাৰপৰা ৰান্ধনি ঘৰৰ বিষয়টো দেখুৱালোঁ। তাৰপৰা এই বিদ্যালয়খনৰ যিটো পানী ওলাই নাযায় তাৰ এটা কালভা দিয়া ৰাস্তা দেখুৱাইছে। তাৰপিছত এই খেলপথাৰখনৰ কাষতে যি আমাৰ এই বাউণ্ডেৰীটো নাই, কাৰণ ইয়াত গাড়ী অনবৰতে অহা যোৱা কৰি থাকে। সেই গাড়ী অহা যোৱা কৰাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীয়ে খেলি থকা অৱস্থাত যিকোনো মুহূৰ্ততে, ভগৱানে নকৰক কেতিয়াবা হয়তো অসুবিধা আহিব পাৰে, সেইটো বিষয়েও তেখেতলোকক আমি আজিয়ে অৱগত কৰিছোঁ, যাতে ইয়াৰ এটা নিৰাময় ব্যৱস্থা তেখেতলোকে কৰি দিয়ে। লগতে সেই পানী ওলাই যোৱাৰ কালভা দুটাও দিয়াৰ ব্যৱস্থা কৰি দিবলৈ কৈছোঁ। আৰু লগতে আমাৰ যিটো ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা বৰ দুৰ্বল, উত্তৰ লগা, সেইটো আমাক কৰি দিবৰ বাবে আমি তেখেতলোকক আহ্বান জনাইছোঁ। গতিকে এইখিনিয়ে তেখেতলোকক আমি বৰ্তমান জনাইছোঁ। আৰু এটা জনাইছিলোঁ, এই খেলপথাৰখনৰ মানে বহুত দ, এইটো অলপ মাটি ব্যৱস্থা কৰি দিয়াৰ কথাও আমি তেখেতলোকক অৱগত কৰিছোঁ। সেইটো বিষয়েও তেখেতলোকে আমাক যথেষ্ট আশ্বাস দিছে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।